হেল্ল'। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আশা কৰিছোঁ সকলোৱে ভালে আছা তোমালোকে। আৰু জে.এন.ভি গাইডলৈ বহুত তোমালোকক প্ৰত্যেকজন ষ্টুডেণ্টক স্বাগতম জনাইছোঁ। আজি আমি নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2027 বৰ্ষৰ বাবে 27ত যিটো এডমিশ্যন হ'ব তোমালোকৰ এপ্ৰিল মাহত, পৰীক্ষা তোমালোকৰ 28 নৱেম্বৰত আছে। তাৰ সেই নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ কিমান নম্বৰ পালে ছিট পাম? কিমান নম্বৰ পালে ছিট পাম সকলোৰে প্ৰশ্ন। সেইখিনি বিষয়ে আজি আমি ডিছকাছ কৰিব আহিছোঁ কাট অফৰ বিষয়ে। এইটো কি বুলি কয়? কাট অফ মাৰ্কছ বুলি কয় তোমাৰ। ঠিক আছে? কাট অফ মাৰ্কছ বুলি কয় তোমালোকৰ এইটো। কোনোবাই যদি কাট অফ মাৰ্কছ কি বস্তু নাজানা, মই কৈ দি আছোঁ ধুনীয়াকৈ তোমালোকক কাট অফ মাৰ্কছ কি হ'ব। আৰু পোনপ্ৰথমতে তোমালোকক মই এটা বস্তু ৰিকুৱেষ্ট কৰিছোঁ, জে.এন.ভি গাইডত যদি প্ৰথমবাৰ আহিছে, জে.এন.ভি গাইড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তোমালোকৰ বহুতখিনি ভিডিঅ' আমি দিছোঁ ইতিমধ্যে। প্ৰত্যেক দিনাই লাইভ ক্লাছ চলি থাকে। প্ৰত্যেক দিনাই আমাৰ লাইভ ক্লাছ চলে। প্ৰত্যেক দিনাই আমি ভিডিঅ' দিওঁ। যিমান পাৰোঁ তোমালোকৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি আছোঁ। তোমালোকৰ পৰা বৰ বিশেষ একো নিবিচাৰোঁ ষ্টুডেণ্টছ। অকল এটাই বস্তু ছাবস্ক্ৰাইব আৰু সাংকে লাইক এটা। অ'কে, এতিয়া কাট অফৰ বিষয়ত আহোঁ। তো কাট অফ মানে বহুতৰ মনত মই সহজভাৱে কৈ দিছোঁ কিমান নম্বৰ পালে নৱোদয় বিদ্যালয়ত ছিট পাবা তুমি এতিয়া। ঠিক আছে? কিমান নম্বৰ পালে ছিট পাবা আৰু পৰীক্ষা ডেটটো সকলোৱে লিখি থৈ দিবা। 28 নৱেম্বৰত পৰীক্ষা আছে। অ'কে, 28 নৱেম্বৰত পৰীক্ষা আছে আমাৰ। এতিয়া মেইন আমাৰ জানিব লাগিব পৰীক্ষাটো কেই নম্বৰ হ'ব। আমাৰ পৰীক্ষাটো কিমান মাৰ্কছৰ হ'ব? আমাৰ পৰীক্ষাটো 100 নম্বৰ হ'ব। 100 মাৰ্কছৰ পৰীক্ষাটো হ'ব। ঠিক আছে? 100 মাৰ্কছৰ আমাৰ পৰীক্ষাটো হ'ব। তাৰ পিছত মই যদি কওঁ কিমান পালে ছিট পাবা, 80 পালে ছিট পাম, 90 পালে ছিট পাম, 75 পালে ছিট পাম, 70 পালে ছিট পাম, কিমান পালে আমি ছিটটো দখল কৰিব পাৰিম এতিয়া। তেনেকুৱাকৈ একো মানে ধৰি বান্ধি নিদিয়ে। নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ যিসকলে পৰীক্ষা পাতে, তেওঁলোকে একো ধৰি বান্ধি নিদিয়ে যে তুমি 80 পালে ছিটটো তোমাক দি আছোঁ, 90 পালে ছিটটো দি আছোঁ তোমাক। এতিয়া তেনেকুৱাকৈ ধৰি বান্ধি নিদিয়ে। এতিয়া পৰীক্ষাটো তোমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টে এখন নৱোদয় বিদ্যালয় আছে। তুমি যদি নগাঁও জিলা হয়, তুমি নগাঁও জিলাতে পৰীক্ষাটো দিব লাগিব। তুমি নগাঁও জিলা নৱোদয় বিদ্যালয়তে তুমি হ'ব লাগিব। তুমি যদি বঙাইগাঁও জিলা হয়, তুমি বঙাইগাঁও জিলাতে হ'ব লাগিব। তুমি গৈ পেলাই কোকৰাঝাৰত যাব নোৱাৰাগে। তোমাৰ যদি শিৱসাগৰ জিলা হয়, তুমি গৈ পেলাই ডিব্ৰুগড়ত তুমি যাব নোৱাৰাগে। এতিয়া মই উদাহৰণস্বৰূপে তোমালোকক যদি মই দেখাওঁ, তোমাৰ প্ৰত্যেক নৱোদয় বিদ্যালয়ত তোমাৰ 80টাকৈ ছিট থাকে দেই। 80টাকৈ ছিট থাকে তোমাৰ। প্ৰত্যেকখন অসমৰ লগতে ভাৰতৰ প্ৰত্যেকখন নৱোদয় বিদ্যালয়ত 80টা 80টা ছিট থাকে। এতিয়া মই উদাহৰণস্বৰূপে যদি মই কৈছোঁ, শিৱসাগৰ নৱোদয় বিদ্যালয়ত 1000টা ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিলে। 1000টা ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিলে। ঠিক আছে? এতিয়া পেপাৰখন ইমানো সহজো নিদিয়ে যে 80জনে 100ৰ ভিতৰত 100 পাবগৈ বুলি। যে 80জনে 100ৰ ভিতৰত 100 পাবগৈ বুলি ইমানো সহজ নিদিয়ে। তোমাৰ ভুল হ'বই। যিমানে তুমি পণ্ডিত নোহোৱা কিয়, যিমানে তুমি এক্সপাৰ্ট নোহোৱা কিয়, এটা, দুটা, তিনিটা, চাৰিটা, কেইটামান 2-3টামান প্ৰশ্ন ভুল হ'বই। তুমি যিমানে এক্সপাৰ্ট, যিমানে পণ্ডিত নোহোৱা কিয়। তেনেকুৱা টাইপত। এতিয়া 1000টা ষ্টুডেণ্টে যেনিবা পৰীক্ষা দিলে, কোনোবা একদম হায়েষ্টজনে 95 পালে, তাৰপিছত 94 পালে, 93 পালে, তেনেকৈ নামি আমাৰ আহি আছে। তেনেকৈ নামি আহি আছে। আমাৰ ওপৰৰ পৰা নামি যেনিবা 91, 92, 90, 89, 88 তেনেকৈ নামি আমাৰ গৈ আছে। গৈ গাড়ীখন যেনিবা আমাৰ 77ত ৰৈ গ'ল যেনিবা তোমাৰ এতিয়া, বা 70ত 70ত ৰৈ গ'ল যেনিবা তোমাৰ গাড়ীখন। বুজিলা? গাড়ীখন যেনিবা 70ত ৰৈ গ'লগৈ। তাৰ ভিতৰত তোমাৰ এতিয়া জেনেৰেলৰ কাৰণে 80টাৰ ভিতৰত তোমাৰ জেনেৰেলৰ কাৰণে তোমাৰ ছিট থাকিব কিছু সংখ্যক, STৰ কাৰণে ছিট থাকিব, SCৰ কাৰণে থাকিব, OBCৰ কাৰণে থাকিব। তাৰপিছত তোমাৰ যদি গাঁৱৰ হয়, গাঁৱৰ ষ্টুডেণ্টৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে ছিট থাকিব, গাঁৱৰ ছোৱালীৰ কাৰণে আকৌ ছিট থাকিব। তুমি জেনেৰেল হোৱা, ST যিয়ে হোৱা নোহোৱা কিয়, গাঁৱৰ ছোৱালীৰ কাৰণে থাকিব, গাঁৱৰ ল'ৰা ছোৱালী বুলি থাকিব তোমাৰ। যিহেতু নৱোদয় বিদ্যালয়খন গাঁৱৰ হয়, সেইকাৰণে গাঁৱৰ ল'ৰা ছোৱালীক বেছিকৈ গুৰুত্বটো দিয়ে তোমাৰ এতিয়া। অ'কে, এতিয়া তুমি যেনিবা 88 পালা, তুমি ছিটটো পাবা নোপোৱা সেইটো তোমাৰ এই যে মই ক'লোঁ জেনেৰেলৰ কাৰণে প্ৰায় অলপ ছিট গ'ল, SCৰ কাৰণে গ'ল, STৰ কাৰণে গ'ল, OBCৰ কাৰণে গ'ল, গাঁৱৰ ষ্টুডেণ্টৰ কাৰণে গ'ল, সেই গোটেইখিনিৰ ভিতৰত কিমানজনে কিমানখিনি মাৰ্কছ পাইছে সেইটোৰ ওপৰত চাব তোমাৰ এতিয়া। মই উদাহৰণস্বৰূপে কওঁ, যদি শিৱসাগৰ জিলাত 1000টা ষ্টুডেণ্ট মাৰ্কছ 95ৰ পৰা নামি গ'ল, OBCত যেনিবা 15টা ছিট আছে,
মই এনেই কৈছো হা কিমান আছে ময়ো নাজানো অবিচিত 15টা চিট আছে তো 15টাৰ ভিতৰত তুমি যদি 85 পাইছা 85 যদি পাইছা তুমি যেনিবা 85 পাইছা ঠিক আছে তুমি যেনিবা 85 পাইছা অবিচিত 15টা চিট আছে তুমি অবিচি 1 নম্বৰ যেনিবা মই উদাহৰণস্বৰূপে কৈছো আহি গলা তেনেকা টাইপত অবিচি আকৌ তলত চালে অবিচি 84ত আহিলে আকৌ 83ত নাই যেনিবা 82ত নাই 81ত আহিলে সেই তেনেকে অবিচিৰ কাৰণে আৰু এখন বেলেগকে এটা লিষ্ট আহিব এছচিৰ কাৰণে তেনেকে আহিব এছটিৰ কাৰণে আহিব সেই তেনেকে বেলেগ বেলেগ হিচাপে তোমাৰ লিষ্টবিলাক থাকে অ'কে আৰু তুমি যেনিবা যোৰহাট ডিষ্ট্ৰিক্ট হয় যোৰহাটত যেনিবা তোমাৰ মই এনেই কৈছো 3000 ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিলে এতিয়া 3000ৰ পৰা 80টা চিট ভগাই দিব এতিয়া যেনিবা মই উদাহৰণস্বৰূপে কৈছো বৰপেটা ডিষ্ট্ৰিক্টত যেনিবা 1500 ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিলে তেতিয়া 1500 পৰা তোমাৰ 80টা চিট ভাঙি দিব তেনেকুৱা টাইপত তোমাৰ যাব এতিয়া যেনিবা মৰিগাঁও ডিষ্ট্ৰিক্টত যেনিবা তোমাৰ 5000 ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিলে সেই তেনেকে 5000 পৰা তোমাৰ 80টা চিট ভাঙি পেলাই দিব তোমাৰ এতিয়া বুজিলা তো সেইবাবে তোমালোকে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত বেলেগ বেলেগ থাকে এটা কাট অফ লিষ্ট এখন তেওঁলোকে দিয়ে সেই লিষ্টখন মই তোমালোকক দেখাই বুজাই দিব পাৰোঁ খালি সেইখন মই নিদিওঁ তোমালোকক বুজাই দেখাই পেলাই কাৰণ তোমালোকৰ মনত সেই মাৰ্কছটো বহি যাবগে এই মাৰ্কছটো যোৱা বছৰ পাইছে যিটো মই এইবছৰ পাই যামগে সেই মাৰ্কছটো মই নকওঁ সেই মাৰ্কছটো সেই লিষ্টখন মই নেদেখাওঁ তোমালোকক মই তোমালোকক তাৰ বিনিময়ত এটা ছাজেশ্যন দিম এটা তোমালোকক উপায় দিম চিটটো কেনেকৈ পাবা কি পাবা তোমালোকে ভালকৈ ভিডিঅ'টো চোৱা এতিয়া তোমালোকে যোৱা বছৰ পেপাৰখন প্ৰশ্ন কাকতখন অলপ সহজ আহিলে অলপ ইজি আহিলে তোমাৰ সেইকাৰণে বহুত মাৰ্কছ পাইছে বহুত ষ্টুডেণ্টে মাৰ্কছ পাইছে তাৰ আগৰ বছৰ পেপাৰখন কিন্তু অলপ টান আহিছিলে সেইকাৰণে বহুত ষ্টুডেণ্টে মাৰ্কছ কম পাইছে এইবাৰ আকৌ নতুন চিলেবাছ আহিছে নতুন বস্তু আহিছে নতুন ছিষ্টেম আহিছে এইবাৰ কিন্তু তোমাৰ কি হ'ব জানানে মাৰ্কছ কমিব এইবাৰ মাৰ্কছ কমিব বা বাঢ়িবও পাৰে এইবাৰ মোৰ হিচাপত কমিব নিচিনা লাগি আছে কাৰণ নতুন চিলেবাছৰ বস্তুখিনি প্ৰত্যেককে ষ্টুডেণ্টে ধৰিব নোৱাৰে যিহেতু এনেকুৱা নহয় যে কোনোবাই যদি তোমাৰ 95ত 1 নম্বৰ হৈছে এইবাৰ কিন্তু 1 নম্বৰ 95তে হ'ব বেছিও হৈ যাব পাৰে এইবাৰ সেইটো ঠিক নাই আমাৰ হাতত কণ্ট্ৰল নাই তো সেইকাৰণে তোমালোকক মই এটাই কথা ক'ম ইমান মাথা মাৰিব নালাগে এই সৰু ব্ৰেইনটো তোমালোকৰ ইমান চাইজৰ ব্ৰেইন এনেকৈ টাইপত হ'ব মই আঁকিবলৈ বেয়াকৈ আঁকিব পাৰোঁ এনেকৈ ইমান ডাঙৰ নহয় এই ইমানমান হ'ব আৰু ব্ৰেইনটো তোমালোকৰ এই সৰু ব্ৰেইনটোত তোমালোকে ইমান প্ৰেছাৰ নিদিবা এই প্ৰেছাৰখিনি তোমালোকে ইয়াত দিয়া এক্সামত প্ৰিপাৰেশ্যন দিয়া তোমালোকে 100ৰ ভিতৰত 100 পাম বুলি চিন্তা কৰা তোমাৰ লক্ষ্যটো সদায় ইমান ওপৰত হ'ব লাগে যাতে তুমি তাৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰা তুমি 100ৰ ভিতৰত 100 পাম বুলি চিন্তা কৰা যে মোৰ ঘৰৰ কাষৰজনে 90তে চিট পাই গৈছে নহয় মই এইবাৰ 100 পামেই মোৰ লিষ্টত 1 নম্বৰ নাম আহিবই লাগিব মই 100ৰ ভিতৰত 100 আহিবই লাগিব মই 100ৰ ভিতৰত 100 পাবই লাগিব তুমি যদি 100 পাইছা তোমাক কোনেও ৰখাব নোৱাৰে যে তই ST হয় জেনেৰেল হয় কিবা হয় তই চিটটো তোক নিদিওঁ তই আৰবানৰ হয় তই ৰুৰেল হয় তোক চিটটো নিদিওঁ কোনে ৰখাব কোৱাচোন তুমি যদি 100ৰ ভিতৰত 100 পোৱা এতিয়া তোমালোকে ক'ব পাৰা যে ছাৰ অলপ আগতে আপুনি কৈ গ'ল যে কাকো 100 নিদিয়ে তুমিও যদি পাই যাব পাৰা বা 100তকৈ 1 কম যেনিবা 99 তুমি পাই গৈছা 100তকৈ 1 কম মই কৈছোঁ যেনিবা 99 তুমি পাই গৈছা এতিয়া চোৱা ভালকে তো সেইবাবে তোমালোকক মই এটাই টাৰ্গেট দিছোঁ 100ৰ ভিতৰত 100 পাবলৈ চেষ্টা কৰা মই লিষ্টখন তোমালোকক বুজায়ো নাথাকোঁ কৈও নাথাকোঁ ইমান প্ৰেছাৰো ল'ব নালাগে ইমান চিন্তা কৰিব নালাগে ইমান তোমালোকে ভাবিব নালাগে যে মই ইমানটো পালে হ'ব মই 80 পালে হ'ব মই ইমানটো পালে নম্বৰ পালে হ'ব নহয় তোমালোকে সদায় চিন্তা কৰা কেনেকৈ মই 100 out of 100 পাম কেনেকৈ মই 100 out of 100 পাম এতিয়া কেনেকৈ পাম তাৰ কাৰণে আমি কি কৰিব লাগিব নেওতা 1 পৰা 20লৈকে মাল্টিপ্লিকেশ্যন টেবল পূৰণ নেওতা মুখস্থ কৰিব লাগিব মেথছ প্ৰেক্টিচ কৰিব লাগিব যদি আধা ঘণ্টা পঢ়াত বহিছা আধা ঘণ্টা তুমি কি পঢ়িলা সেইখিনি হিচাপ যাতে তোমাৰ ওচৰত থাকে আধা ঘণ্টা যদি পঢ়াত বহিছা আধা ঘণ্টা যদি পঢ়িছা আধা ঘণ্টাত তুমি কেইটা মেথছ প্ৰেক্টিচ কৰিলা সেইটো তোমাৰ ওচৰত থাকিব লাগিব হিচাপ সেই তেনেকৈ তুমি পঢ়া কেলকুলেশ্যন কৰি পঢ়া যদি আধা ঘণ্টা পঢ়িছা একদম আধা ঘণ্টাত কি চলি আছে তুমি নিজে জানিব লাগিব যদি 1 ঘণ্টা পঢ়িছা 1 ঘণ্টাত কি চলি আছে তুমি জানিব লাগিব পৰিৱেশ বিজ্ঞান EVS পঢ়া মেণ্টেল এবিলিটি পঢ়া যিহেতু মেণ্টেল এবিলিটি এইবাৰ চিলেবাছ কমাই দিছে মেথছৰ চিলেবাছ কমাই দিছে অসমীয়া বা ইংলিছ ভালকৈ পঢ়া 100ৰ ভিতৰত 100 পাবলৈ হ'লে আমি সেই তেনেকৈ কাম কৰিব লাগিব সেই তেনেকৈ কষ্ট কৰিব লাগিব তোমাৰ খেতি পথাৰখনত যদি তুমি কিবা এটা ফল মূল লগাইছা বৰ্তমান আজিকালি কিবা আভাকাৰ্ডো খুব চলি আছে নিবা তোমাৰ শুনিছা নে নাই শুনা নাজানো
বহুত দামী ফলটো মানে। যিটো এটা ফলৰ দামেই চাগে 300-400 এনেকুৱা টাইপত। আৰু বিদেশততো এটা ফলৰ দামেই চাগে 2-3 হাজাৰ মান লয় এনেকুৱা টাইপত। আমাৰ ইয়াত লাগি যায়। ইণ্ডিয়া, ভাৰতৰ প্ৰায় বহুত জেগাত লাগি যায়, মানুহে খেতি কৰে, বিদেশত পঠিয়াও। সেই খেতিটো কৰিবলৈ হ'লে তুমি কষ্ট কৰিব লাগিব। আভাকাডো তোমাৰ যদি খেতিখনত কষ্ট নকৰাকে 1 কেজি লাগিছে, কষ্ট অলপমান কৰিলে যদি 5 কেজি লাগে, আৰু অলপমান কষ্ট কৰিলে তুমি যদি 10 কেজি পোৱা, সেই কষ্টটো তুমি কৰিব লাগিব। বেছি পাবলৈ হ'লে, বেছি ফল পাবলৈ হ'লে আমি কষ্ট কৰিব লাগিব, তেতিয়াহে আমি ফল পাম। কম কষ্ট কৰি পেলাই ফলৰ কাৰণে, আমি ৰিজাল্টৰ কাৰণে ৰৈ থাকিলে আমাক কোনেও হাতত আহি পেলাই দি নিদিয়ে। আমি কোনো কাৰ্টুন চিনেমাৰ নিচিনাকে বা কিবা-কিবি নিচিনাকে আমি খুব সাংঘাতিক কিবা এটা নহয় যে জিনিটোক মাতি দিলোঁ, জিনিয়ে গোটেইখিনি আমাৰ উইচ পূৰণ কৰি থৈ গ'লগে। তেনেকুৱা নহয়। আমি নিজে কষ্ট কৰিব লাগিব। আমি নিজে এজন জিনি, আমি নিজৰ যিখিনি হেঁপাহ, নিজৰ যিখিনি উচ্চাহ, আকাংক্ষা, গোটেইখিনি আমি নিজে পূৰণ কৰিব লাগিব। মই সেইটোৱে তোমালোকক জনাইছোঁ ষ্টুডেণ্টছ। সকলোৱে ভালকে কষ্ট কৰা, সকলোৱে ভালকে পঢ়া। তোমালোকৰ মা-দেউতাই কিমান কষ্ট কৰি আছে দেখিছা নাই? আজি এজন ষ্টুডেণ্ট আমাৰ গুৱাহাটী চেণ্টাৰত আহিছে। অফলাইন ক্লাছ অহা ছেপ্টেম্বৰৰ পৰা ল'ব, মাকে আহি ক্লাছ পাতি এডমিশ্যন লৈ থৈ গৈছে। শুৱালকুছিৰ পৰা মাকে তেওঁৰ ভায়েকৰ লগত আহিছে আমাৰ জালুকবাৰীলৈকে। জালুকবাৰীৰ পৰা আকৌ খোজকাঢ়ি আহিছে আমাৰ চেণ্টাৰলৈকে। ল'ৰাজনক অফলাইন চেণ্টাৰত ক্লাছ দিবলৈ শনিবাৰ, দেওবাৰে মাকে লৈ আনিব। ৰৈও থাকিব তেওঁ বাহিৰত, ইফালে ইফালে থাকিব যেনিবা ক'ত। তেওঁ থাকিব, ল'ৰাজন লৈও আহিব। ইমান গৰমখনত আজি আহিছে, মই ল'ৰাজনে সেইটোৱে বুজাইছোঁ যে চোৱা, তোমাৰ মায়ে কিমান কষ্ট কৰিছে, তোমাৰ দেউতাই কিমান কষ্ট কৰিছে। এতিয়া অফলাইনত আমি যিকেইজনক পাওঁ যেনিবা মুখৰ আগত আমি ক'ব পাৰোঁ। বাকী অনলাইনত যিকেইজনে আমাক চাই থাকা, তোমালোকক সেইটোৱে কৈছোঁ। তোমালোকৰ মা-দেউতাই কিমান কষ্ট কৰিছে তুমি নিজে এবাৰ ভাবি চোৱা। এনেই ফূৰ্তি তামচা কৰি থকা নাই তোমালোকৰ কাৰণে। তোমালোকে ভালকে পঢ়া, যাতে তোমালোকে আগুৱাই যোৱা। সেইটো বস্তু। তুমি লাগিলে যিয়ে নকৰা কিয় পিছলৈ, যিয়ে নকৰা কিয়, খালি বৰ্তমান সময়ততো ভালকে আমি কামটো কৰিব লাগিব। এতিয়া তুমি যদি খেলিবই আছে, ভালকে খেলা তুমি এতিয়া। সেইকাৰণে নিজৰ যিখিনি কাম আছে, নিজৰ যিখিনি দায়িত্ব আছে, ভালকে পালন কৰা তোমালোকে। নিশ্চয় ছাকচেছ পাবাই। টাৰ্গেট 100 out of 100। আৰু অপাৰেশ্যন মিঠাই নামৰ এটা মই নতুনকে তোমালোকক অপাৰেশ্যন বা কোড এটা মই আনিছোঁ, অপাৰেশ্যন মিঠাই। তাত কি হ'ব, তোমালোকে আমাক মিঠাই খুৱাব লাগিব প্ৰত্যেকজন ষ্টুডেণ্টে ছিট পোৱাৰ পিছত। আমি তোমালোকৰ ঘৰত যাম বা তোমালোকৰ অঞ্চলত যাম, মিঠাই খাম, তোমালোকে মিঠাই খুৱাব লাগিব। ঠিক আছে ষ্টুডেণ্টছ, সেইখিনিয়ে জনালোঁ। ধন্যবাদ। সকলোৱে ভালকে থাকে, ভালকে পঢ়ে। সেইখিনি মই ভালকে সকলোকে জনাব চেষ্টা কৰোঁ, যিমান পাৰোঁ মই মোৰ ফালৰ পৰা। আৰু সকলোকে জেনভিকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বহুতখিনি ভিডিঅ' তোমালোকৰ কাৰণে আনিছোঁ, আগন্তুক দিনসমূহত আনিব বাকী আছে। ভালকে পঢ়ি শুনি ভাল হোৱা। থেংক ইউ ষ্টুডেণ্টছ, ভালকে থাকিবা।